কামাৰহাটৰ আলুকঝাৰী সাত বেসম মেলাত চাঞ্চল্যকৰ ঘটনা। সামগ্ৰী দৰদামক কেন্দ্ৰ কৰি গ্ৰাহকে কালামালি নামৰ শাৰীৰিকভাৱে সক্ষম দোকানীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি পেলাই থৈ যায়। ভাঙি চুৰমাৰ কৰিলে দোকানৰ সামগ্ৰী, লুটি লৈ যায় নগদ ধন। পাছত খবৰ পাই পাগলাহাট আৰক্ষীয়ে দোকানীজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মধ্য পেটলা গাঁৱৰ শাৰীৰিকভাৱে সক্ষম কালাম আলীয়ে আলুকঝাৰীস্থিত মহামায়া পদিকাধামত অনুষ্ঠিত সাত বেসম মেলাত অস্থায়ীভাৱে দোকান দিছিল। শুকুৰবাৰে সন্ধিয়া গ্ৰাহকৰ ৰূপত অহা এদল উদণ্ড যুৱকে দোকানত উপস্থিত হৈ সামান্য কথাত এনে ঘটনা সংঘটিত কৰে। ঘটনা সন্দৰ্ভত মেলা আয়োজক সমিতিক জনাই যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। ইপিনে উন্নত চিকিৎসাৰ বাবে কালাম আলীক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু তাতে চিকিৎসা গ্ৰহণ কৰি অলপ সুস্থ হৈ ঘৰলৈ আহি ন্যায় বিচাৰি পাগলাহাট আৰক্ষীৰ কাষ চাপে। মোৰ নামটো কালাম আলী। মই মেলাত দোকান দি আছোঁ, এই আলেকজাৰীত মেলাত দোকান দিয়া। তাৰপিছত কিমান এটা চেংৰা আহিছে, আহি দোকানত এটা কাপোৰ ধোৱাৰ ব্ৰাছ দাম কৰিছে। মই 30 টকা কৈছোঁ। 30 টকা ক'লে মোক কয় যে না মই 10 টকা দিম। মই কৈছোঁ যে না নহ'ব। কয় না দিলে মই ভাঙি পেলাম, মই ফিৰি লিম। তো মই কৈছোঁ না এইটোতো মই ফিৰি অনা নাই। সেইকাৰণে পিছত আবার কিবা মানুহজনা পিছত ইশাৰা কৰিলে আৰু 8-10টা মানুহ আহি ভাঙচুৰ আৰম্ভ কৰিলে দোকানত। তাৰপৰত মই অজ্ঞান হৈ পৰি আছোঁ আৰু মাৰপিট কৰিলে। তাৰপৰে পিছত আমাৰ কেছত বান কিবা 4-5 হাজাৰ টকা কিবা আছিল, আমি বেচাকিনি কৰিছোঁ, টাকাটা পোৱা নাই। ক্ষতি হৈছে, মোৰ দোকানটো সব ভাঙচুৰ কৰি শেষ কৰি দিছে। মোক এটা যে ৰুটি বাজে তাৱা আছে না, সেইটো দিয়া চোটাব লাগিছে, মুখত মাৰিছে। কাপ প্লেট দিয়া ঢেলাইছে, পুৰা ভাঙি পেলাইছে, তছনছ কৰি পেলাইছে। তাৰপিছত মোক পুলিচে লৈ যা থানাৰ পৰা মটৰঝাট লৈ গৈছে। মটৰঝাট পৰা ধুবুৰী এপাৰ্টমেণ্ট কৰিছে। তাৰপিছত কিবা চিটি স্কেন কৰিছে। তাৰপিছত আহি মই পুলিচত কেছ দিবাৰ কাৰণে, মই এটা হিন্দী গ্যাপ মানুহ, মই এটা দোকান দিয়া খাম, ছোটো মোটো দোকান দিয়া খাওঁ। সে দোকানটা ভাঙি তছনছ কৰিছে। মই কি কৰি খাম? আসামের মুখ্যমন্ত্রী আমার হিমন্ত বিশ্ব শর্মাক এইটো মই আহ্বান জানাইছোঁ যে মোৰ বিচাৰটো কৰিবা তুমি। ঘটনাটো হ'ল কালাম নামের এজন ল'ৰা, সেইটো আমাৰ সৰু ভাই হয়। এই আলেকজাৰী মেলাত দোকানটো কৰে, এটা কাপ প্লেটের দোকান করে। দোকান করতে থাকাতে আমাক 24 তারিখ 6:30 মান বজাত এটা কল আহিল। ভাইটি কইল যে দাদা ইয়াত আছোন, আমাক বিৰাট মাৰিছে মানুহ। কিয়ত মাৰিল? কয় এটা দুটা ল'ৰা আহিল, বস্তুখিনি দাম কৰিল, 30 টকামান দাম চাইছে। এটা কাপোৰ ধোৱা ব্ৰাছ, সি কৈছে 10 টকা দিম। 10 টাকাটো দিয়া নাই, সি কৈছে সব ভাঙি চুৰি ল'ম। তে সি দিয়া নাই আমাৰ ভাইটিটো না দিয়াৰ পিছত তাক মাৰধৰ কৰিল। যিমানখিনি বস্তুখিনি আছিল সব ভাঙি চাঙি সব গোটাইখিনি চেছ হ'ল। তাৰপিছত মোৰ ভাইটি অজ্ঞান হৈ তাত অলপ কি হৈ পৰি গ'ল। পৰি যাওঁতে পুৰা দিনত 4-5 হাজাৰ টকা বিক্ৰী কৰিছিল, সেই টকাটো নাপাল। তাৰপিছত থানাৰ পৰা পুলিচ গৈছে, পাগলাহাটৰ পৰা। তাক উঠাই লৈ গ'ল, হস্পিটেলত লৈ গ'ল, মটৰঝাৰত লৈ যাই ফালে এডমিট কৰাল, কিবা অলপ টিমবান কৰাল। তাত ডাক্তৰখানি ক'ল যে ধুবুৰীত লৈ যাব লাগিব। ধুবুৰীত লৈ গ'ল, তে পুলিচবিলাক ক'ল যে ধুবুৰীত লৈ যা ভাইটি, তুমি এম্বুলেন্স এখন ইহাতে বুকিং কৰি দিছে আমাক। মই মেলাটো একো কৰা নাই। তাৰপিছত এই পাগলাহাটৰ পুলিচ যেতিয়া ইয়াতে লৈ গৈছে, এইবিলাক কৰি দিলোঁ। তাৰপিছত মেলা কমিটি কোনো কাম কৰা নাইতো। এই আমাৰ ভাইটোক সুধিবাৰ অহা নাই ক'ৰ পৰা দোকানটো কৰে। ইহঁতে যে দোকানটো দিছে, ইহঁতে কি থাকিব লাগে যে আমি জাগাটো দিছোঁ, এই মানুহটো মাৰি চাৰি গ'ল, কোনে মানে মাৰি গ'ল, কোনো খবৰ নাই। হা, জাগাটো টকাত লৈছে, ৰিচিপ্টখিনি আছে। কিমান লৈছে ভাইটি? 8,000 টকা।
8,000 টাকা লৈছে এই ৰিচিপ্টখানি আছে আলিম নামৰ 8,000 টাকা লোৱাৰ পিছতে আপোনালোকে যে মাৰিলে একো ব্যৱস্থা গ্ৰহণ নকৰে ব্যৱস্থা কি একো নহ'ল মেলাত সুধিবাৰে অহা নাই আমাৰ ভাইটি আমি দোকান চোকান ইয়াতে ভাঙি চাঙি চেছ কৰিছে ঘৰত বহি আছে আমি দৌৰ পাৰি আছোঁ হস্পিটেল থানাত দৌৰ পাৰি আছোঁ ন্যায় বিচাৰটো হ'লে ভাল হয় আচলতে কোন 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 ল'ৰাক লাগি মাৰিছে আপুনি চিনা পাইছে ল'ৰাটো আমি চিনা পোৱা নাই কিন্তু এটা যে ল'ৰা নামটো আছে এইটো আমাৰ বোনৰ ছোৱালীটো ল'ৰাটো আছে ইয়াতে চিনি পায় ব্যুৰো ৰিপৰ্ট NC Media। Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ Mediaৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।